بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته প্রিয় দর্শক মণ্ডলী আজি মই আপোনালোকৰ ওচৰত নতুন এটা ভিডিও লৈ আহিছো যদি ভিডিওটো ভাল লাগে তেতিয়াহলে আপোনালোকে বেছি কৈ শেয়াৰ কৰিব আৰু আজিৰ ভিডিওটো আপোনালোকক মই এনেকুৱা এটা তথ্য দাঙি ধৰিম ইনশাআল্লাহ যে এজনী কণমানি ছোৱালী কিমান ধুনীয়াকৈ কোৰাণ শৰীফৰ তৰ্জমা কৰিব পাৰিছে আপোনালোকে এই ভিডিওৰ ক্লিপটো চাওক তাৰ পিছত গম পাব যে এজনী 10 বছৰীয়া ছোৱালী এজনীয়ে 8 বছৰীয়া ছোৱালী এজনীয়ে কিমান ধুনীয়াকৈ কোৰাণ শৰীফ পঢ়িছে আৰু হে কোৰাণ শৰীফৰ তৰ্জমা অনুবাদ কৰিছে আপোনালোকে এই ভিডিওৰ ক্লিপটো চাওক আপোনালোকৰ অন্তৰ চুই যাব ইমান ধুনীয়াকৈ পঢ়িছে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতু মোৰ নাম মুৰ্শিদা সুলতানা মই আজি সূৰা ফাতিহাৰ অৰ্থটো অসমীয়াত কম আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিছো শয়তান মৰ্দদৰ পৰা বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহৰ নামত আৰম্ভ কৰিছো যিজন পৰম করুণাময় অসীম দয়ালু আলহামদুলিল্লাহি রাব্বিল আলামিন সকলো প্ৰশংসা আল্লাহ তাআলাৰ যিজন জগতসমূহৰ প্ৰতিপালক আর রহমানিৰ ৰহিম তেওঁ পৰম করুণাময় অসীম দয়াময় মালিকি ইয়াউমিদ্দিন বিচাৰৰ দিনৰ মালিক ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন আমি আপোনাৰে উপাসনা কৰো আৰু আপোনাৰ ওচৰতে সহায় বিচাৰো ইহদিনাস সিৰাতাল মুস্তাকিম আমাক সহজ সৰল পথত পৰিচালিত কৰক সিৰাতাল লাযিনা আন'আমতা আলাইহিম হে সকলৰ পথত যিসকলক আপুনি অনুগ্ৰহ প্ৰদান কৰিছে গায়ৰিল মাগযুবি আলাইহিম ওয়ালাদ-দাল্লিন হে সকলৰ পথত নহয় যিসকল অভিশপ্ত যিসকল পথভ্ৰষ্ট আমিন কবুল কৰক সকলোৱে মোৰ কাৰণে দোৱা কৰিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু নিশ্চয় আপোনালোকে ভিডিওটো চালে যে এজনী 6 বছৰীয়া ছোৱালী ইমান ধুনীয়াকৈ কোৰাণ শৰীফ পঢ়িছে আৰু লগতে কোৰাণ শৰীফৰ তৰ্জমা মুখস্থ কৰিছে আৰু ইমান ধুনীয়াকৈ তৰ্জমা কৰিছে আপুনি শুনিলে আচৰিত হৈ যাব যে এই 6 বছৰীয়া কণমানি ছোৱালী যদি এনেকুৱা কোৰাণ শৰীফ পঢ়িব জানে এনেকুৱাকৈ তৰ্জমা পঢ়িব জানে তেনেহ'লে আপোনাৰ মোৰ ল'ৰা ছোৱালী কিয় নোৱাৰে আমি কিয় চেষ্টা নকৰোঁ এনেকুৱাকৈ পঢ়াবলৈ আপুনি মই কিয় নিজে কোৰাণ শৰীফ এনেকুৱাকৈ পঢ়িব নোৱাৰোঁ নিজে কিয় চেষ্টা নকৰোঁ এনেকুৱাকৈ কোৰাণ শৰীফৰ তৰ্জমা পঢ়িবলৈ এজনী 5-6 বছৰীয়া ছোৱালীয়ে যদি ইমান ধুনীয়াকৈ ইমান সুন্দৰভাৱে তৰ্তিলৰ সৈতে কোৰাণ শৰীফ শুদ্ধকৈ পঢ়িব পাৰে লগতে তাৰ তৰ্জমা কৰিছে ইমান ধুনীয়াকৈ তেনেহ'লে আপুনি মই আপোনাৰ মোৰ ল'ৰা ছোৱালী কিয় নোৱাৰে আমি তেনেকুৱাকৈ শিক্ষা দিবলৈ আমি কিয় চেষ্টা নকৰোঁ এইটো বহুত এটা দুখৰ বিষয় আপুনি মই মুছলমানৰ ঘৰত জন্ম লৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি 5টা কলিমা শুদ্ধকৈ শিকাই থৈ যাব নোৱাৰোঁ মাক বাপেকসকলে আমি ইমান কমজোৰ হৈ পৰিছোঁ সেইকাৰণে আমি সকলোৱে চেষ্টা কৰিম আমি নিজেও কোৰাণ শৰীফ শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিম আৰু আমাৰ ল'ৰা ছোৱালীকো কোৰাণ শৰীফ শুদ্ধকৈ পঢ়াবলৈ চেষ্টা কৰিম ইনশাআল্লাহ